হাই হেল্ল' দণ্ডবত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ'লৈ। তো আজি আমি আলোচনা কৰিম SSC GDৰ ওপৰত। তো আমাৰ যোৱাকালি SSC GDৰ ফিজিকেলৰ ৰিজাল্ট দিলে। তো 2023ৰ ছিষ্টেম ফ'ল' কৰিছে। মানে এইবাৰ কি হৈছে, দুবাৰ ৰিজাল্ট হৈ গ'ল আৰু এবাৰ ৰিজাল্ট হ'ব। মানে এইবাৰ SSC GDত তিনিবাৰ মেৰিট লিষ্ট ওলাব। দুবাৰ মেৰিট লিষ্ট হৈ গ'ল আৰু এবাৰ ফাইনেল মেৰিট লিষ্ট ওলাব। তাৰপিছত ফাইনেল ৰিজাল্টত যাৰ যাৰ নাম আহিব তেওঁলোকৰ চাকৰি হৈ যাব। তো আমাৰ এইবাৰ টোটাল ইণ্ডিয়াত ভেকেঞ্চি আছিল 53,000 আৰু প্ৰথম যেতিয়া ৰিজাল্ট দিছিল তেতিয়া শ্বৰ্ট লিষ্টত মানে এক্সাম কোৱালিফাই কৰিলে মানে ফিজিকেলৰ কাৰণে মাতিছিল প্ৰায় 4,000 মানুহ, মানে 4 লাখ মানুহ, 3,95,000 মান মাতিছে। তো ফিজিকেলত আমাৰ এবচেণ্ট হৈছে 1,35,000 মান আৰু লাষ্টত গৈ ৰানিং কোৱালিফাই কৰিলে 1,26,000 মান অল ইণ্ডিয়াত ৰানিং কোৱালিফাই কৰিলে। আৰু 1,26,000ৰ ভিতৰত যোৱাকালি যিটো মেৰিট লিষ্ট ওলালে তাত নাম আহিছে 1,05,6,000 মানৰ নাম আহিছে। মানে মেডিকেলত এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ মানুহ মাতিছে, সেই মানে 53,000 আছিল। তো 1,06,000 মান মাতিছে। আৰু আমাৰ এতিয়া যদি অসমৰ কথা ক'বলৈ যাওঁ, ইতিমধ্যে চাগে সকলোৱে কাট অফ গম পাইছে, নিজৰ নিজৰ কাষ্টৰ বা URৰ কাট অফ সকলোৱে দেখা পাইছে, নক্সাল বৰ্ডাৰ জেনেৰেল। কিন্তু মই আগতেও বহুতবাৰ কৈছোঁ যে এইবাৰ গল্ডেন চান্স বুলি, SSC GDত গল্ডেন চান্স। কাৰণ এতিয়া কথাটো গম পালে, ফাৰ্ষ্ট কাট অফটো কম গৈছেই, কিন্তু এইবাৰো বেছি এটা জাম্প কৰা নাই। কিছুমানৰ আমাৰ যেনেকুৱা OBC 40 আছিল, এতিয়া 54 মানে 14 মান জাম্প কৰিছে। কিন্তু কিছু মানে কাষ্ট আছে যেনেকুৱা EWSটো কি ক'ম আৰু, মানে কি 40 পইণ্ট অলপ 40 পইণ্টত কাট অফ গৈছিল, মানে যিমানত কাট অফ গৈছিল ফিজিকেল কাট অফ, ঠিক তেনেকৈ ছেম নম্বৰতে মেডিকেল কাট অফ গ'ল। কাৰণটো কিহৰ কাৰণে, মানে আমাৰ অসমত EWSৰ 500 কেইটামান পদ আছিল, মানে প্ৰায় 600 পদ আছিল। কিন্তু 600 পোষ্টৰ এগেইনষ্টত মানুহ মাতিছে মাত্ৰ 1,500 কেইটামান মানুহ। মাতিব লাগিছিল 8জনকৈ মাতিলে 648, প্ৰায় 5,000 মানুহ মাতিব লাগিছিল অসমত, কিন্তু মানুহ মাতিছে 1,600 প্ৰায়। সেইকাৰণে মানে কেণ্ডিডেট নাছিল, এভেইলেবল কেণ্ডিডেটে নাছিল। তো সেইকাৰণে 1,600ৰ ভিতৰত যোৱাকালি শ্বৰ্ট লিষ্ট কৰিছে 800 কেইটামান, মানে দুটাকৈ মাতিলে 1200 ভেকেঞ্চিৰ, মানে 1200ৰ কাৰণে 600 ভেকেঞ্চিৰ কাৰণে 1200 মানুহ মাতিব লাগিছিল। কিন্তু কি হ'ল, 1200 মানুহে ৰানিং পাছ কৰা নাই। সেইকাৰণে কাট অফ, যোৰ কাট অফ তাতেই আছে। তো হয়তো কিছুমানে 50 পোৱা মানুহো ফিজিকেল দিবলৈ যোৱা নাই, 55 পোৱা মানুহো যোৱা নাই, 45 পোৱা মানুহো যোৱা নাই, মানে EWSৰ কথা কৈছোঁ। তো এইসকলে এতিয়া মানে মূৰত হাত দি মানে কান্দিব লগা হৈছে, কাৰণ ইমান কাট অফ যাব কোনে ভাবিব পৰা নাই। সেইকাৰণে মই আগৰ পৰাই কৈছোঁ কাট অফ নবনে কাৰো, কিন্তু এটা কথা কৈছোঁ যে যদি নাম আহিছে ফিজিকেল দিবলৈ যোৱা, কাৰণ নামটো চবৰে নাহে, আৰু নাম আহিছে যদি তুমি যোৱা। কাৰণ এনেই ঘৰত বহি আছা বা কিবা কৰি আছা, এনেই কিমান টকা পইচা এনেই গুচি যায়। কিন্তু এটা ইণ্টাৰভিউ নাম আহিছে যদি দিব লাগে। তো যিসকলৰ এতিয়া EWSৰ 48, 50, 52, 55 এনেকুৱা নম্বৰ আছে, যোৱা নাই। মই নিজে মোৰ দুটামান চিনাকি আছে 52, 55 মান পাইছে EWS, মানে ফিজিকেল দিবলৈ যোৱা নাই। কিন্তু চাওক এতিয়া 40টা কাট অফ গ'ল, এতিয়া জোৰ বেছি কিমান যাব, 500-600 মানতো চাকৰিয়ে হ'ব। 700 কেইটামানৰ নাম আহিছে, এতিয়াও চাগে ফাইনেল কাট অফত 40 যাব পাৰে, কোনো গেৰাণ্টি নাই, 40 যাব পাৰে, হয়তো 1 বা 2 বাঢ়িব পাৰে, এইটো পিছৰ কথা। কিন্তু মানে কি ক'ম আৰু, এতিয়া মানে ক'বলৈ ভাষা নাই। সেইকাৰণে OBCৰ কাট অফ ইমান বেছি যোৱা নাই। আমি ভাবিছোঁ 58 বা 57 মান যাব। তো 54 গৈছে আমাৰ বৰ্ডাৰত। আৰু URৰ কাট অফটো গৈছে, URৰ কাট অফ যাবই, URৰ কাট অফটো যাবই, 67, 68, 65 এনেকুৱা গৈছে। তো ময়ো কৈছিলোঁ যে 70 মান কৈছিলোঁ, মই একদম নক্সাল এৰিয়াৰ URৰ কাট অফটো হাই কাট অফ 70 কৈছোঁ, ইফালে ল' কাট অফ 56 কৈছোঁ, মই মানি লওঁ। কিন্তু EWSৰ সেইখিনি কেলকুলেশ্যন কৰা নাই, মানে মই ভিডিঅ' বনোৱাৰ কেইদিনমান পিছত এইখিনি কেলকুলেশ্যন গম পালোঁ যে 600 পোষ্টৰ এগেইনষ্টত 1,500 মানুহ মাৰিছে মাত্ৰ 3জনকৈ। তো এতিয়া যদি আমি মেডিকেলৰ কথা ক'বলৈ যাওঁ, মেডিকেল কেতিয়া ষ্টাৰ্ট হ'ব, তো মেডিকেল আমাৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইকত হোৱাৰ পূৰাপূৰি চান্স আছে, মানে একদম 110% নৱেম্বৰ মাহত হ'বই আৰু 10 তাৰিখৰ আগত। কাৰণ এখন নটিচ ভাইৰেল হৈছে, তেনেকুৱাই নটিচখনত আছিল আমাৰ 30টা চেণ্টাৰ আছিল DMEৰ কাৰণে, আৰু ফিজিকেল 30টা চেণ্টাৰ হৈছিল। সেইকাৰণে নৱেম্বৰ মাহত যদি হৈ যায়, ডিচেম্বৰৰ ফাৰ্ষ্ট উইক বা ডিচেম্বৰৰ ছেকেণ্ড উইকত ৰিজাল্ট আহি যাব। আৰু আমাৰ CASF, কিছুমানৰ CASF আছাম ৰাইফল, কিছুমানৰ ট্ৰেইনিং শ্বিডিউল ওলাই আহিছে। জানুৱাৰীৰ 12 তাৰিখ ট্ৰেইনিং ষ্টাৰ্ট হ'ব।
CSFৰ সেইটো অৰিজিনেল হয় চাগে। তো এইখিনিয়ে আছিল আৰু যাৰ যাৰ নাম আহিছে সকলোৱে মেডিকেল পাছ কৰক সেইটোৱে কামনা কৰিলোঁ। আৰু এইবাৰ মানে চাকৰি হৈ যাব, কাৰণ অসম পুলিচতো বহুত হৈ গ'ল, ADRE আমাৰ অসমৰ চাকৰি বহুত হৈ গ'ল, এইবাৰ চেণ্ট্ৰেলৰ চাকৰিও হ'ব। কাৰণ মই ভবা হিচাপত আমাৰ ল'ৰা হালাকুৰাত এজনৰো নাম বাদ পৰা নাই, আৰু যিখিনিৰ নাম আছে যদি মেডিকেল ফিট হয় সকলোৱে চাকৰি পাব। প্ৰায় 10-15 জন মানুহ আছে, মানে কেণ্ডিডেট আছে। 10-15 জনৰ ভিতৰত 10জন মান পাবই, কাৰণ নম্বৰত যদি এজনো নোলায় তেনেহ'লে মেডিকেলততো 3জনৰ ভিতৰততো 2জন হ'বই ফিট। তো সেইটোৱে আৰু যদি কাৰোবাৰ মানে পইণ্টতো যদি মানে পইণ্টৰ কাৰণে যদি নাম আহিছে তেনেহ'লে তথাপিও তুমি মেডিকেল দিবলৈ যাবা, কাৰণ এইবাৰ আৰু কাট অফ কম যাব। কাৰণ বহুতৰে পুলিচত চাকৰি পালে কিন্তু SSC GDটো কোৱালিফাই কৰি ৰাখিছে ৰানিং, সেইকাৰণে এইবাৰ আৰু কাট অফ কম যোৱাৰ চান্স আছে। মিনিমাম 4,000-5,000 মানৰ চাকৰি হ'ল পুলিচত, মানে পুলিচত প্ৰায় 5,000 মানৰ চাকৰি হৈছে। তাৰে ভিতৰত মিনিমাম SSCত 1,000 বা 500 মানুহ সোমাই আছে, এইটো 110% চিয়'ৰ। তো সেইকাৰণে কাট অফৰ কথা বাদ দি এতিয়া নাম আহিছে একদম বিন্দাছ যোৱা। আৰু এইটো কথা এইবাৰ বুলি নহয়, যদি তুমি কেতিয়াবা কাৰোবাক কোৱা যদি নাম আহে তেনেহ'লে ইণ্টাৰভিউ দিব লাগে। এতিয়া হয়তো কিমানে যে পস্তাই আছে সেইটো মানে কি ক'ম আৰু। এইখিনিয়ে ক'ব লগা আছিল। যদি ভিডিঅ'খন ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মই কাট অফখন দি দিম ইয়াতে। বাই বাই। আৰু এতিয়া যদি আমি অলপ ছোৱালীৰ কথা পাতোঁ, ছোৱালীবিলাকৰ ল'ৰাৰ তুলনাত বহুত বেছি কাট অফ গৈছে। আৰু বেছি যোৱাৰ কাৰণো হ'ল যে আমাৰ ছোৱালীবিলাকৰ পোষ্ট ল'ৰাৰ তুলনাত বহুত কম। মানে যদি আমাৰ 53,000 টোটাল পোষ্ট, তাৰ ভিতৰত ছোৱালীৰ মাত্ৰ 5,000 বা 5,500 মান পোষ্ট আছে ছোৱালীৰ, আৰু বাকী সকলোখিনি ল'ৰাৰ পোষ্ট। তো আমাৰ ছোৱালীৰ কথা ক'বলৈ গ'লে আমাৰ যেতিয়া ফাৰ্ষ্ট ৰিজাল্ট হৈছিল, শ্বৰ্ট লিষ্ট হৈছিল, তেতিয়া 5,000 পোষ্টৰ এগেইনষ্টত 40,000 ছোৱালী মাতিছে গোটাই ভাৰতত। আৰু 40,000ৰ ভিতৰত এবচেণ্ট আৰু ৰানিং ফেইল সকলোখিনি বাদ দিলে আমাৰ গোটেই ভাৰতত 13,000 ছোৱালীয়ে ৰানিং পাছ কৰিছে, মানে ৰানিং কোৱালিফাইড 13,000। আৰু 13,000ৰ ভিতৰত আমাৰ অসমত পোষ্ট আছিল প্ৰায় 600-550 মান, প্ৰায় 600 পোষ্ট আছিল। আৰু 600 পোষ্টৰ এগেইনষ্টত এতিয়া মানুহ মাতিছে মানে 1,102টা, মানে 600 পোষ্ট নাছিল, 600ত কম আছিল, সেইকাৰণে মানুহ মাতিছে 1,102টা। মানে ভাবিলেই আমাৰ ল'ৰাক মাতিছে 10,000 আৰু ছোৱালীক মাতিছে 1,000। তো সেইকাৰণে কাট অফটো ডিফাৰেঞ্চ। আমাৰ ল'ৰাৰ পোষ্ট 51, মানে 5,100 পোষ্ট ল'ৰাৰ, আৰু ছোৱালীৰ পোষ্ট ক'বলৈ গ'লে আমাৰ প্ৰায় 500 কেইটামান পোষ্ট ছোৱালীৰ। সেইকাৰণে ছোৱালীৰ কাট অফটো বহুত বেছি গৈছে। আৰু আমি যদি ছোৱালীৰ একদম লৱেষ্ট কাট অফ ক'বলৈ যাওঁ, বৰ্ডাৰৰ EWSৰ ছোৱালীৰ বৰ্ডাৰ EWS 42 একদম লৱেষ্ট কাট অফ। তো সেইসকল মানে EWS ছোৱালীসকলৰ কাৰণে একদম গল্ডেন চান্স, ল'ৰাৰ নিচিনা ছেম টু ছেমেই। আৰু যদি আমি একদম হাই কাট অফ ক'বলৈ যাওঁ তেনেহ'লে ল'ৰাৰ নিচিনাই হৈছে, একদম বৰাবৰ 67 গৈছে নক্সাল এৰিয়াৰ UR কাট অফ। আৰু এনে ছোৱালীবিলাকৰ আমাৰ OBCৰ গৈছে বৰ্ডাৰত 61। তো এনে বাকী কাষ্টবিলাক চালে ল'ৰাৰ তুলনাত ছোৱালীবিলাকৰ বেছি গৈছে। আৰু ফাইনেলতো অলপ বেছি যাব ল'ৰাতকৈ, কাৰণ ছোৱালীবিলাকৰ পোষ্ট বহুত কম সেইকাৰণে। তো এইখিনিয়ে আছিল আজি ক'বলগীয়া। তো বাই বাই।